তৎক্ষণাতে হৈ গেল এটা ঘটনা মানে বলবম এবাৰ যোৱা নাছিলোঁ মানে আমাৰ মন্দিৰতে পালন কৰিছিলোঁ কিন্তু পটককৈ মানে লগ ধৰিলাক আৰু যাব মন গ'ল ওলাই গৈছোঁ যাম ভীমা শংকৰ তো ধুনীয়াকৈ দেখাম কি কৰোঁ কি নকৰোঁ এতিয়া ধুনীয়াকৈ যাব ওলছোঁ ৰেডি হৈ গৈছোঁ কাপোৰ পিন্ধি লৈছোঁ তো এতিয়া বাহিৰলৈকে যাওঁ আৰু দাদাহঁতৰ লগত উঠি লওঁ আৰু আপোনালোকক গোটেইখিনি বস্তু দেখাম গাইছ বহি গৈছোঁ গাড়ীত এফালে আছে বিমল দা কিবা ক'বা নাই বলবম এফালে আছে ৰাহুল দা এফালে আছে কমল দা মুখখন দেখাই একবাৰ আৰু এফালে গাড়ী চলাই আছে ৰূপ দা তো আমি এতিয়া যাম ভীমা শংকৰলৈকে যাই আছোঁ তো তাতে কি কৰোঁ গোটেইখিনি আগৰ ভিডিঅ'ৰ দৰে ধুনীয়াকৈ দেখাম আপোনালোকে চাব আৰু তো মই कर दूंगा तुझको समर्पण मैं तेरा आंसू ते मेरा दर्पण तेरे ही होने से मेरी ये सारी जिंदगी सभी है लगी मेरी तेरे संग लगी ओ मेरे शंकरा लगी मेरी तेरे संग लगी मेरे शंकरा लगी मेरे तेरे संग लगी ओ मेरे शंकरा लगी मेरे तेरे संग लगी ओ मेरे शंकरा তো গাইছ আমি আমাৰ লক্ষ্যস্থান পাই গ'লোঁ দেখা পাইছে এইফালে ভীমা শংকৰ মন্দিৰ তো ইয়াতে আমি এতিয়া এণ্ট্ৰি কৰিব লাগিব আৰু গাইছ এণ্ট্ৰি কৰি দিলোঁ বাকী মই এইফালে ল'ব লগা আছিল বেলপাত লৈ ল'লোঁ ঘৰৰ পৰা অনা নহ'ল আৰু এইফালে মানুহ দেখা পাব পাৰে আপোনালোকে কিমান মানুহ আছে আৰু আমি এতিয়া আহি গ'লোঁ ইয়াতে গা ধুব লাগিব আৰু আপোনালোকে মানুহৰ সংখ্যা চাব পাৰে বহুত বেছি মানে মই কল্পনা কৰা নাছিলোঁ ইমান যে মানুহ হ'ব মোৰ ফাৰ্ষ্ট টাইম আছিল ইয়াত আৰু আমি গা পা ধুই ইয়াতে বহি গৈছোঁ গোটেইকেইজনে আৰু ইয়াতে আমাৰ মানে পূজা ভাগ কৰা হ'ব আৰু ধুনীয়াকৈ আমি পূজা ভাগ কৰিলোঁ সকলোৱে এতিয়া পূজাত ব্যস্ত মোৰ পূজা কমপ্লিট হ'ল তাৰপিছত মই ভিডিঅ'টো ওলাইছোঁ বাকী এইফালে দেখা পাইছে চবেই চবৰ পূজাত ব্যস্ত আৰু এইফালে লাইন পাতি আছে পানী দিবৰ কাৰণে আমিও লাইন পাতিব লাগিব পূজা শেষ হোৱাৰ পিছত আৰু এইফালে ধুনীয়া কৰি মহাদেৱক পূজা কৰিলোঁ যিখিনি জানো নিজৰ পৰা তেনেকৈ পূজা কৰিলোঁ গোটেইকেইটাই মিলি তো সেয়ে আৰু বেছি বলবম বুলি বেছি উল্টা পুল্টা কৰিব নালাগে যদি কোনোবা ক'ৰবাত যায় ধুনীয়াকৈ পূজা ভাগ কৰক আৰু গুচি আহক সেয়ে আৰু বাকী এইফালে আমি পূজা ভাগ কৰি বাহিৰৰ ফালে ওলাই আহিলোঁ আৰু বাহিৰত মানুহ আপোনালোকে দেখা পাইছে লাইন কিমান লাইন এতিয়া লাইন পাতিব লাগিব আমিও আৰু এনেকৈ লাইনত আমাৰ গাঁৱৰ আৰু দুজনমান ডেকা ল'ৰাক লগ পালোঁ ইয়াতে বাকী এনেকৈ লাইন পাতি যাই আছোঁ আৰু কাৰণ পানীখিনি দিব লাগিব না ঢালিব লাগিব পূজা কৰাৰ পিছত মেইন মন্দিৰত পানীখিনি ঢালিব লাগে তো সেইকাৰণে এনেকৈ লাইন পাতি যাব লগা হৈছে তো ফাইনেলি ইয়াতে পানী আমি ঢালিব লাগিব আৰু পাই গ'লোঁ ইয়াতে পানীখিনি আমি দি দিলোঁ পূজা কৰা হোৱাৰ পিছত আৰু পানী চানী দিয়াৰ পিছত এইফালে ফুট দি দিলে আৰু আমি ভিতৰৰ দেখি এণ্ট্ৰি কৰি দিলোঁ আৰু এইটোৱে হৈছে মন্দিৰৰ মেইন গেটটো যি নহওক এনেকৈ পূজা চূজা কৰি ঘৰলৈ উভতিলোঁ আৰু উভততে প্ৰায় ৰাতিপুৱাই হৈছিল তো সেয়াই আছিল আজি মিনি ব্লগটো লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই দাদা টেক কেয়াৰ বাই বাই